কটিয়াবা অসমীয়াকে হেতা আহে বোলে তাৰ মুখত অসমীয়া নুফুটে বিহাৰী আচলতে বিহাৰৰ পৰা অসমলৈ যেতিয়া আহে নহয় তেওঁলোকে হাতত মাত্ৰ এই লোটা এটা লৈ পিনে অসমত ব্যৱসায় কৰিবলৈ আহে বিহাৰী আচলতে বিহাৰৰ পৰা অসমলৈ যেতিয়া আহে নহয় তেওঁলোকে হাতত মাত্ৰ এই লোটা এটা লৈ পিনে অসমত ব্যৱসায় কৰিবলৈ আহে তাৰ 5 বছৰ পিছত দেখিব আপুনি টালি টোপোলা লৈ পিনে বিহাৰলৈ যাব ধন সম্পত্তি মানে ইয়াত ইমানে পাহাৰ বনাই সিহঁতি কিন্তু আচৰিত কথা এটা কথা বেপাৰ কৰিছে বেপাৰ কৰক কিন্তু অসমীয়াৰ ওপৰত সিদিনা কাৰ্বি আংলং জিলাত আপোনালোকে দেখা পাইছে কাৰ্বি আংলং জিলাত আমাৰ খিলঞ্জীয়া কাৰ্বি ভূমিপুত্ৰসকলক তেওঁলোকে মাৰপিট কৰিছে তাত কাৰ্বি গো বেক বুলি কৈছে কিন্তু যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত যিটো আচলতে অতিকে লজ্জাজনক ঘটনা হ'ল অসমীয়া গো বেক বুলি বিহাৰীয়ে ক'ব পৰা হ'ল আমি আজি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ এই বিহাৰীৰ ওপৰত আমি প্ৰশাসনক কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ এই বিহাৰীকেইটাৰ ওপৰত যদি অতি সোনকালে বিহিত ব্যৱস্থা নহ'লে নহয় আমি কিন্তু বিহাৰীক য'তে পাম চুচৰাই পিটিম চিধা কথা এতিয়া আপোনালোকে দেখিছে উত্তৰ গুৱাহাটীৰ যিজন আচলতে বিধায়ক কিবা গুপ্তা এজন আছে সেই গুপ্তাজনৰ তেওঁৰ মুখৰ ভাষা শুনিছে নাই আমি কটিয়াবা অসমীয়াকে হেতা আহে বোলে তাৰ মুখত অসমীয়া নুফুটে সি খিলঞ্জীয়া নহয় সেই মূৰ্খটোক আচলতে ভোট দি জিকোৱা মানুহখিনিকো মই মূৰ্খ বুলি কৈছোঁ আজি সেই তাৰ ভুল আজি সেই মানুহখিনিৰ ভুল আজি গোটেই সমগ্ৰ অসমে আজি ভুগিবলগীয়া হৈছে বৰঘৰত বুলি ক'ব লাগিব গুৱাহাটীৰ চহৰৰ মাজত এজন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰক বিহাৰৰ পৰা ইয়াত ব্যৱসায় কৰিবলৈ আহি তেওঁলোকে সাম্ৰাজ্য গঠন কৰি আজি আমাৰ অসমীয়াক আমাৰ ঘৰৰ চোতালত যি অত্যাচাৰ কৰিছে বগৰাই পিটিছে কিন্তু এতিয়ালৈকে যিখন চৰকাৰে আমাক খিলঞ্জীয়া চৰকাৰ বুলি কয় আমাৰ নিজৰ অসমীয়াৰ চৰকাৰ বুলি কয় সেইখন চৰকাৰে এতিয়ালৈকে কিন্তু মেইন যিজন কালপিত সেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা সকীয়াই দিছোঁ যে অতি সোনকালে দোষীক কাৰায়ত্ব কৰক নহ'লে কিন্তু আমি দল সংগঠন কেতিয়াও বহি নাথাকোঁ আৰু এই বিহাৰীসকলক আমি ৰাস্তাত দৌৰাই পিটিম যদি মূল ব্যক্তিজনক গ্ৰেপ্তাৰ নকৰে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চৰ ৰঙাজান তিনিআলিত এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আজি আমাৰ গুৱাহাটীতো আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ডাঙৰীয়া গৈ পেলাই আজি উক্ত স্থানত আৰ্যনগৰত উপস্থিত হৈ আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনতো আমাৰ এই কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি যাব এই বিদেশীসকলৰ ওপৰত যিসকল বাহিৰাগতে অসমত আহি অসমীয়াৰ ভূমিপুত্ৰক অসমৰ মাটিতে আঘাত কৰিছে কিন্তু আমি এই আঘাত কেতিয়াও সহ্য নকৰোঁ ইয়াৰ উচিত প্ৰত্যুত্তৰ সময়ত আমি দিবলৈ সদায় সাজু আছোঁ